স্বাগতম জনালোঁ মোৰ ই এছামিজ ফ্ৰী এডভাইচ ইউটিউব চেনেলত। আপোনালোকে গম পায় মোৰ হাতত মানে 2-3খনকৈ ই ৰিক্সা আছে। সেই ই ৰিক্সা মই যথেষ্ট চলালোঁ, যিহেতু আজি এইখন কিনা মোৰ 7 মাহ হৈ গ'ল। 7 মাহত মই কি পালোঁ, একচুৱেলি আফটাৰ 7 মান্থ মই ৰিভিউ দিব ওলাইছোঁ আপোনালোকক। ভাল বেয়া কেনেকৈ কি কামাই, কেনেকৈ উপাৰ্জন আৰু বেটাৰী লাইফ কেনেকুৱা, সেইটোৱে আপোনালোকক জনাব খুজিছোঁ। যিসকলে গম পায় 7 মাহ আগতে মই এইখন কিনিছিলোঁ, তাৰপিছত আৰু এখনকৈ মই কিনি আছিলোঁ লাহে। ইখনে প্ৰথম লোৱা, যিহেতু ইখনে বেছি বয়স হ'ল। মানুহে জানিব খোজে বেটাৰীৰ পুৰণি হৈ গ'লে কেনেকুৱা পাৰফৰ্মেঞ্চ দিয়ে বা কিমান কি, সেইটো জানিব খোজে। সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাব লৈছোঁ 7 মাহ পিছত। তো তেনেহ'লে আপোনালোকে চাই যাওক। একচুৱেলি 6 মাহতে দিব লাগিছিলে ভিডিঅ'টো, কিন্তু মোৰ দেৰি হৈ গ'ল, সেইকাৰণে আজি দিব ওলাইছোঁ। গাড়ীখনৰ নাম হৈছে কেট্ৰন। মই ভালকৈ দেখাই আছোঁ কেমেৰাটো লৈ পেলাই। এইখনে হৈছে গাড়ী, চাই লওক ধুনীয়াকৈ। এলয় হুইল পায়, এনেকুৱা আপোনালোকে এলয় হুইল পাব এইখন কেট্ৰন গাড়ীৰ লগত। এই যে কেট্ৰন লিখা আছে, এইটো হৈছে চিট। ইয়াতে 2জন হ'লে কমফৰ্টেবল হয়, 2জন বহিলে ধুনীয়াকৈ হয়, কিন্তু কষ্ট কৰি 3জন বহা যায়। ইয়াতো 2জন হ'লে ভাল হয়, কষ্ট কৰি 3জন বহা হয়। 3জনকৈ হ'লে 6জন হ'লে ইয়াতে। আৰু ইয়াতে আপোনালোকে নবহালে ভাল হয়, পেচেঞ্জাৰ ইয়াতে নবহালে ভাল হয়। এইটো কাপোৰ মুচিবৰ কাৰণে থৈ দিছিলোঁ, এইটো কেমেৰা মোৰ একশ্যন কেম। ইয়াতে ছিংগল চিট হয় একচুৱেলি, কিন্তু কষ্ট কৰি এজন বহালে চলাওঁতে হেণ্ডেল ঘূৰাওঁতে অসুবিধা হয়। ভিতৰত আপোনালোকে এইটো পাব তলত, মানে ফাইবাৰ, যাতে হিটটো কিছু কমাই দিয়ে, সেইকাৰণে এইটো ওপৰত এনেকুৱা ধৰণৰ ফাইবাৰ থাকে। তাৰপিছত আপোনাৰ ওপৰত হৈছে সম্পূৰ্ণ মেটেল টিং। এইটোৱে হৈছে কেট্ৰনখন। গাড়ীখন দেখাতে এনেকুৱা। তাৰপিছত আপোনালোকক দেখাই আছোঁ ইয়াতে কি ফিচাৰ আছে। প্ৰথমে আপোনালোকে এইটো ইগনিশ্যন অন, আৰু এইটো ইয়াৰ বাহিৰেও এইটো ৰিম'ট স্মাৰ্ট কি পোৱা যায়। এইটো আপোনাৰ এই পাৱাৰটো দুবাৰ ক্লিক দিলে অন হৈ যায়, এইটো দুবালে অফ হৈ যায়। এইটো সম্পূৰ্ণ লক মোড। এইটো দুবাৰ পিছত মানে সৰু বাচ্চাবিলাকে গাড়ীখন টাচ কৰিলে মানে চাউণ্ড হয় গাড়ীখন। এইটো হৈছে এটা ফিচাৰ। তাৰপিছত আপোনালোকৰ এইটো হৈছে হেডলাইট, আপ ডাউন, ল' বিম আৰু আপ বিম। তাৰপিছত আপোনাৰ হৈছে এইটো ইণ্ডিকেটৰ। এইটো হৈছে হৰণ চাউণ্ড, হৰণ বাজিব বাৰু হৰণ। তাৰপিছত এইটো হৈছে ফগ লেম্প ছুইচ, ফগ লেম্প আছে ইয়াতে। কোম্পানীৰ পৰা ইনষ্টলেট মানে ফগ লাইট পাই আহিছোঁ এইখনত। তাৰপিছত আপোনাৰ এইটো হৈছে আপোনাৰ ৰিভাৰ্ছ এণ্ড ফ্ৰণ্ট। এইটো আগত দি পেলাই যদি আপুনি এইটো এক্সেলেটাৰটো দিয়ে, তেতিয়া আগলৈ যাব। এইটো আৰত দি পেলাই যদি এক্সেলেটাৰটো মোচাৰে, তেনেহ'লে আপোনাৰ বেক ৰিভাৰ্ছ মানে পিছলৈ যাব, ফৰৱাৰ্ড আগত আৰু পিছত। এইটোৱে হৈছে গিয়াৰটো ইয়াৰ আগত আৰু পিছত। তাৰপিছত আপোনাৰ এইটো তলত, এইটো সকলোতে নাথাকে বাৰু, এই কেট্ৰন গাড়ীত আহে। জেডজাবিলাকত কিন্তু বহুকেইটা মডেল আছে, তাৰে ভিতৰত কোনোবাখনত আহে কোনোবাখনত নাহে। জেডজা নৰ্মেল, জেডজা প্ৰাইম, জেডজা ছুপাৰ তেনেকুৱা আছে। তাৰপিছত আপোনাৰ এইটো এলত দিলে আপোনাৰ লাহে দৌৰিব, মিডিয়াম অকণমান মিডিয়াম চাইজৰ দৌৰিব গাড়ীখন, হাই স্পীডত দৌৰিব। তাৰপিছত আপোনাৰ এইটো হৈছে হাফ লাইট, ফুল হেডলাইট, এইখিনি ইয়াৰ ছুইচ চিষ্টেমটো। তাৰপিছত আপোনাৰ হেণ্ড ব্ৰেক দিছে ইয়াতে, এইটো হৈছে হেণ্ড ব্ৰেক। তাৰপিছত আপোনাৰ এইটো হৈছে ভৰিৰ ব্ৰেক, আৰু এইটো হৈছে ফ্ৰণ্ট ব্ৰেক, আগৰ চাকাৰ ব্ৰেক। এইটো ছাইডত কিছু নাই, ব্ৰেক ইয়াতে নাই, খালি এইটো লাইটৰ কণ্ট্ৰলবিলাক ইয়াতে আছে। লুকিং গ্লাছ, পিছপিনে গাড়ী চাবৰ কাৰণে যিটো ফগ লাইট বুলি কৈছিলোঁ এইটো হয় ইণ্ডিকেটৰ। তাৰপিছত আপোনাৰ এইটো হেডলাইটটো হেল'জিন হয়। চকাত যাবাৰ যথেষ্ট হাৰ্ড হয়। ইণ্ডিকেটৰ লাইট ছিগনেল। তাৰপিছত আপোনাৰ এইটো ব্ৰেক লাইট, এইটো ৰিভাৰ্ছ। এইখিনিয়ে। এইটো হৈছে নেম প্লেট, গ্ৰীণ প্লেট হয়, বেটাৰী ইলেক্ট্ৰিক যিহেতু। এইটো স্পেয়াৰ হুইল। আপোনালোকক গাড়ীখনটো দেখাই দিলোঁ, ক'ত কি আছে ক'ত কি নাই। এতিয়া মানে গাড়ীখনৰ বিষয়ে ক'ব ওলাইছোঁ, মানে ভাল বেয়া কি। ই ৰিক্সা মোৰ যিটো নেকি এক্সপিৰিয়েঞ্চ, ইখন মই চবতকৈ ভাল পাইছোঁ সকলোতকৈ। কাৰণ মোৰ হাতত জেডজা আছে, আৰু কোনোবাই য়াত্ৰী ডিলাক্স সেইবিলাক চলায়, আৰু কোনোবাই বহুত ধৰণৰ কোম্পানী, মানে এইবিলাক একচুৱেলি বেছিভাগ চাইনিজ মেনুফেকচাৰ হয়। চাইনিজ মেনুফেকচাৰ আগতেতো মই আগৰ ভিডিঅ'তে কৈছোঁ, মানে যিবিলাক ইণ্ডিয়ান ই ৰিক্সা, আমাৰ বাজাজ ই ৰিক্সা, বাজাজৰ ই ৰিক্সা, তাৰপিছত আপোনাৰ মহিন্দ্ৰৰ ত্ৰিয় ইয়াৰি, এইবিলাক যথেষ্ট দাম। য'ত নেকি ইখনৰ দাম মোটামুটি আপোনাৰ
28,000 বা 29,000 মুঠতে 1,30,000 ভিতৰত ইখনৰ গাড়ীৰ দাম। কিন্তু আপোনালোকে যদি মহেন্দ্ৰ ত্ৰিঅ কিনিব যায় 3 লাখৰ পৰা 3,30,40,000 তেনেকুৱালৈকে যথেষ্ট দাম, য'ত নেকি এইখন গাড়ী দুখনকৈ পোৱা যায়। আৰু তেওঁলোকৰ মানে লোন EMI অপশ্যন যথেষ্ট ৰেট অফ ইণ্টাৰেষ্ট 16.5% তেওঁলোকে 16.5 টকা ৰেট অফ ইণ্টাৰেষ্ট ধৰে। চ' সেইকাৰণে মানুহে এইবোৰ কিনে। এইবোৰ কিনাৰ অৰ্থ সেইটোৱে, আমাৰ ইণ্ডিয়ান মেনুফেকচাৰবোৰ যথেষ্ট দাম সেইকাৰণে। চ' এতিয়া ইখনৰ প্লাছ পইণ্ট হ'ল কি, এইখন আপোনাৰ প্ৰথমে হৈছে দাম কম, আৰু এইখন গাড়ীও ৰেজিষ্ট্ৰেশ্যন হয় এতিয়া বৰ্তমান, অথৰাইজ ৰেজিষ্ট্ৰেশ্যন কৰাইছোঁ 10,000 টকা 10-11,000 টকাৰ মানে এইখন সম্পূৰ্ণ কাগজ পত্ৰ আহি যায় এইবছৰৰ কাৰণে। চ' এতিয়া কথাটো হ'ল কি, মানে এইখন শক্তিশালী বেছি গাড়ীখন, প্ৰথম প্লাছ পইণ্টটো। এইখন বেলেগ গাড়ীতকৈ অন্য জেজাই হওক বা আপোনাৰ ইয়াত্ৰী ডিলাক্স অন্য যিকোনো হওক কোম্পানীৰ ময়ূৰী এইবিলাকতকৈ এইখন বেছি শক্তিশালী। এইখন মানে দৌৰেও বেছি, আপোনাৰ এইখন স্পীড আপোনাৰ 46, 47, 48 লৈকে দেখুৱায় স্পীড, যিটো নেকি পকী ৰাস্তাত চলালে 47টো থাকে, 47 স্পীডলৈকে এইখন ধৰে। কিন্তু অন্য যিবিলাক মোৰ ঘৰত যিখন নেকি জেজা আছে সেইখন প্ৰায় 35 তেনেকুৱা ধৰণৰ স্পীড ধৰে, তাৰপিছত বেছি নধৰে। এইটো প্লাছ পইণ্ট হ'ল অন্য কোম্পানীতকৈ বেছি দৌৰে আৰু অন্য কোম্পানীতকৈ বেছি শক্তিশালী। কিছুমান অকণমান উঠিব লাগে, যেতিয়া নেকি অকণমান চিধাকৈ আপ হিল উঠিব লাগে, তেতিয়া এইখন বেছিকৈ টানে অন্য কোম্পানীতকৈ। অন্য কোম্পানীবিলাকে পিছুৱাই আহে, মানে উঠিব নোৱাৰে, য'ত নেকি মানুহৰ দ্বাৰা ঠিলাই পেলাই উঠাই দিব লগা হয়। এইখনো তেনেকুৱা প্ৰব্লেম নাই, বেছিকৈ মানে বেছিকৈ গাড়ীখন শক্তিশালী, বেছিকৈ টানে আৰু বেছিকৈ দৌৰে। তাৰপিছত আপোনাৰ ইয়াৰ যিটো নেকি স্পীড লিমিট আছে, চ' এইটো যিটো নেকি আপোনালোকৰ স্পীড লিমিট আছে, এইটো যিটো নেকি ল', মিডিয়াম, হাই। চ' এইটো বেটাৰী কমিলে কিছুমান আমাক সুবিধা দিয়ে। বেটাৰী যদি অকণমান কমি গৈছে তেতিয়া মিডিয়ামত দিলে অকণমান মানে ৰেঞ্জটো আপুনি বেছি পাব, আৰু যদি ল' স্পীডত দি পেলাই চলাই তেতিয়া আৰু বেছি বেটাৰীৰ ৰেঞ্জটো পাব আপোনালোকে। চ' মই বেছিভাগ হাইত চলাওঁ, কাৰণ মোৰ ইমানখিনি বেটাৰী শ্বৰ্টেজ নাথাকে, কাৰণ যথেষ্ট মাইলেজো দিয়ে ইয়াৰ বেটাৰীটো। মই দেখাই আছোঁ আপোনালোকক। চ' বেটাৰী খুলিব হ'লে আপোনালোকে এইটো চিটটো দাঙিব লাগিব। এইটো হৈছে ইয়াৰ বেটাৰী, ইয়াতে থাকে দুটা আৰু ইয়াতে পিছপিনে থাকে দুইটা, এয়া হৈছে দুটা। চ' এই বেটাৰী দুটা আজি প্ৰায় 6-7 মাহ হ'ল, যিহেতু 7 মাহ হোৱাৰ পিছত বেটাৰী ৰেঞ্জ কিছু কমি আহিছে। যেতিয়া মই নতুন মানে যেতিয়া কিনিছিলোঁ, কিনাৰ এমাহ 2 মাহ তেতিয়া মানে মই টেষ্ট চাইছিলোঁ গাড়ীখন, গোটেই দিনটো চলাব পাৰিছিলে। ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ কৰি গধূলি 7 বজালৈকে চলাব পাৰিছিলে। মাইলেজ হিচাপত যদি হিচাপ কৰোঁ তেনেহ'লে ৰাতিপুৱা 7 বজাৰ পৰা আৰু গধূলি 7 বজালৈকে যদি চলাওঁ তেনেহ'লে মোৰ এতিয়া 100 পৰা 110 কিলোমিটাৰ 90 কিলোমিটাৰলৈকে চলাব পাৰিছিলে এবাৰ চাৰ্জ দিয়াৰ পিছত। কিন্তু এতিয়া 7 মাহ হৈছে যিহেতু কিছু কমি গৈছে, মোৰ হিচাপত এতিয়া 70 কিলোমিটাৰমান চলাব পাৰি। 7 মাহ বয়সত 70 কিলোমিটাৰ এইখন গাড়ী এতিয়াও চলাব পাৰি এবাৰ ছিংগল চাৰ্জত। তো এইখন গাড়ীত এনেকুৱা ধৰণৰ দামী এলয় হুইল আহে, কিছুমান গাড়ীৰ ষ্টিল ৰিম আহে, ষ্টিল ৰিম, আৰু কিছুমান জেজা কোম্পানীবিলাকৰ দুটা অপশ্যন আহে। প্ৰথমে আপুনি ষ্টিল হুইল, তাৰপিছত কম দামৰ এলয় আৰু দামী এলয়। চ' তেনেকুৱা অপশ্যন ইয়াতে কিন্তু এটাই আহে, গোটেইবোৰ ছেম, কোনোখন মানে বেলেগ বেলেগ ভেৰিয়েণ্ট নাই। এইখন কেট্ৰন গাড়ীত মানে বেলেগ বেলেগ ভেৰিয়েণ্ট, বেলেগ বেলেগ অপশ্যন নাথাকে, গোটেইবোৰে ছেম চাইজৰ আহিব, ছেম গাড়ী। চ' তেনেকুৱা ধৰণৰ আহে। চ' এইটো হৈছে ছেফ গাৰ্ড, ফ্ৰণ্ট ছাইডত ক্ৰেছ গাৰ্ড বুলি ক'ব পাৰি। এইটো হৈছে উইণ্ডশ্বিল্ড, ৱাইপাৰ থাকে ইয়াতে ওপৰত, ৱাইপাৰ মেচিন এইটো ভিতৰত, ৱাইপাৰটো ওপৰত দি দিছোঁ কাৰণ বৰষুণৰ বতৰ এতিয়া অহা নাই যিহেতু। চ' পজিটিভ পইণ্টত এইখিনিয়ে। বেটাৰী প্ৰথম যেতিয়া কিনিছিলোঁ মই ক'লোৱে 90 পৰা 100 কিলোমিটাৰ মাইললৈকে দিছিলে এবাৰ ছিংগল চাৰ্জত। এতিয়া 7 মাহ বয়স হৈছে, 7 মাহ বয়সত আইডিয়া 70 কিলোমিটাৰমান তেনেকুৱা এতিয়াও মাইলেজ দি আছে। গতিকে বেয়া বুলি ক'ব নোৱাৰি, ভালে। এতিয়া প্ৰায় এবছৰ তেওঁলোকে ৱাৰেণ্টি দি আছে, যিহেতু এবছৰটো সম্পূৰ্ণ যাবই। আৰু যিখিনি মই ক'লোঁ প্লাছ পইণ্ট, ইয়াতে স্পীড লিমিট আছে আপোনাৰ, আৰু যিটো নেকি গাড়ীখন বেছিকৈ টানে, শক্তিশালী, স্পীড বেছি, সেইখিনি ক'লোঁ প্লাছ পইণ্ট। এতিয়া আহিছোঁ নিগেটিভ পইণ্ট। কিছুমান ইয়াতে নিগেটিভ পইণ্ট আছে, মই ক'ব খুজিছোঁ। প্ৰথম হৈছে কি, ইয়াৰ হেণ্ডেলটো যথেষ্ট হাৰ্ড। এনেও ই ৰিক্সাৰ হেণ্ডেলটো কিছু হাৰ্ডে আহে, কাৰণ 3 হুইলাৰ যিহেতু। কিন্তু ইয়াৰ বেছিকৈ এই যিটো নেকি স্প্ৰিং আৰু চকাৰ, এইটো যথেষ্ট হাৰ্ড হয়। মানে অন্য কোম্পানীৰ গাড়ীবিলাকে যিটো ডুবাই দিওঁ, চ' এনেকুৱা ডুবাই দিলে
সো এই যিটো নেকি স্প্ৰিং এইটো যথেষ্ট হাৰ্ড হয় অন্য কোম্পানীৰবিলাক মানে কিছু যেতিয়া পড হ'ল মানে গাটা আহে বা পাথৰ আহে যিকোনো অবষ্টিকেল যদি আহে চকেট জাবাৰটো ধুনীয়াকৈ খেলি পেলাই মানে যিটো ফ'ৰ্চ বাউন্সিং ফ'ৰ্চ সেইটো মানে ধুনীয়াকৈ কণ্ট্ৰল কৰি পেলাই মানে স্মুথ গাড়ীখন চলাওঁতে স্মুথ হয় কিন্তু এইখনৰ যথেষ্ট হাৰ্ড মানে ক'ৰবাত যদি লাগে ধাউকে শব্দ আহে মানে যেন চকাৰ নোহোৱা চাইকেল চলাই আছোঁ তেনেকুৱা ধৰণৰ ফিলিং আহে কিন্তু অন্য যিখন জেজা সেইখনৰ মানে ধুনীয়াকৈ কিবা এটা খালত পৰিলেও ধুনীয়াকৈ চকেট জাবাৰটো আপ ডাউন কৰি পেলাই কণ্ট্ৰল হৈ যায় কিন্তু এইখন মানে চকাৰ নোহোৱা ধৰণৰ মানে ধাউকে এটা শব্দ আহে আৰু জাকৰণি আহি যায় আৰু সেইটো ইয়াৰ নিগেটিভ পইণ্ট তাৰপিছত হৈছে কি হেণ্ডেল বাৰ ইয়াৰ হেণ্ডেলটো যেতিয়া আপোনালোকে পকী ৰাস্তাত চলাব চ' ধুনীয়াকৈ চলালে হয় কি খালী গাড়ীত ইমানখিনি প্ৰব্লেম নিদিয়ে কিন্তু যেতিয়া আপোনাৰ গাড়ীখনত 5জন 6জন তেনেকুৱা মানুহ বহিব এতিয়া যিটো ছাইডত ৰ'ডটো মানে ডাউন ছাইড চ' আমাৰ ইণ্ডিয়ান ৰুল ৰেগুলেশ্যন হিচাপে লেফ্ট হেণ্ড ছাইড মানে ৰাস্তাৰ কাষত আমি লেফ্ট হেণ্ড ছাইডটো ল'ব লাগে আমি ৰাইট হেণ্ড ছাইড ড্ৰাইভ কৰোঁ যে সেইটো চ' সেই হয় কি ৰাস্তাটো লেফ্ট ছাইডত সদায় ডাউন থাকে গতিকে হেণ্ডেলটো ইপিনে খুব টানে হেণ্ডেলটো টানিলে হয় কি এনেকুৱাকৈ মানে বল দি পেলাই চলাব লাগে হাতটো কিছুমান দুখ পায় এইবিলাক কিছুমান দুখ পায় প্ৰথমতে আপোনালোকে যেতিয়া নতুন মানে এই কেট্ৰনটো আনিব তেতিয়া আপোনালোকে এইটো দুদিনৰ কাৰণে বিষ অনুভৱ কৰিব হয় এইটো সঁচা কথা এইটো সম্পূৰ্ণ নিগেটিভ পইণ্ট হয় অন্য আমাৰ যিখন ঘৰত জেজা আছে সেইখনৰ ইমান হেণ্ডেলটো মানে এই লেফ্ট ছাইডত নাটানে মানে চিধাকৈ যায় আৰু হেণ্ডেলটো সেইখনৰ নৰমো হয় চকাৰো নৰম হয় যিহেতু হেণ্ডেলো নৰম হয় এইখন চলাওঁতে অকণমান কিছু কমফৰ্টেবল হয় কিন্তু এইখন যিটো ছাইডত ৰ'ডটো মানে ডাউন ছাইড লেফ্ট ছাইডত ডাউন ছাইড থাকে যথেষ্ট টানে গতিকে এইটো মানে এনেকুৱা ধৰণৰ ঠিলে পেলাই এক ছাইডত ঠিলে পেলাই চলাব লাগে যদি আপোনাৰ ৰাস্তাটো এই ছাইডত ডাউন তেনেহ'লে এইটো ছাইডত টানিব তেনেহ'লে ইয়াৰ নিগেটিভ পইণ্ট তাৰপিছত আপোনাৰ বডি এই বডিটো যথেষ্ট ইয়াৰ হালকা হয় এইবিলাক ক্ৰেক হ'ব আৰম্ভ কৰিলে এই কেমেৰাত হয়তো আপোনালোকে নেদেখিব এইটো ক্ৰেক হ'লে দেখিছে আপোনালোকে এইটো ক্ৰেক হৈছে চ' এইবিলাক হৈছে ইয়াৰ ডাউন ছাইড বডি মানে কিছু নৰম হয় নৰমৰ ফলত মানে কি গাড়ীখন বেছিকৈ দাউৰে নিশ্চয় কি জানি বডিটো পাতল কাৰণে মানে গাড়ীখন বেছিকৈ দাউৰে ওজন কম কাৰণে কিন্তু সেই ওজন কম বনোৱাৰ ফলত পাতল বস্তু ব্যৱহাৰ কৰিছে মানে ভাঙিব আৰম্ভ কৰিছে কিছুমান এই চিটৰ যিবিলাক এই স্ক্ৰু দেখাইছে এইবিলাক স্ক্ৰুবোৰ মানে কিছু ভাঙি গ'ল মোৰ এইখন ঠিকেই আছে কিন্তু অন্যবিলাকৰটো ভাঙি পেলাই চিটটো পিছপিনে ঠিলি গ'ল বুলি শুনিব পাইছোঁ চ' এতিয়া ফাইনেল ডিচিজনৰ কথা কৈছোঁ মই গাড়ীখনৰ পজিটিভ নিগেটিভটো ক'লোৱে গাড়ীখনৰ পজিটিভ নিগেটিভ থাকে বাৰু যিকোনো হওক গাড়ী পাৰফেক্ট হ'ব নোৱাৰে যদি পাৰফেক্ট হ'ল হয় অন্য কোম্পানীবোৰ জীয়াই নাথাকিলে সেইকাৰণে কম্পিটিটাৰ অন্য কোম্পানী আহে চ' এইখন ভাল নাপায় কোনোবাই অন্যখন ল'ব অন্যখন ভাল নাপায় এইখন ল'ব চ' তেনেকুৱা ধৰণৰ কথা পজিটিভে বেছি এইখন গাড়ীত কিয়নো ই ৰিক্সা হয় যিহেতু ই ৰিক্সা মটৰ বেটাৰী দৌৰে ইঞ্জিন নাথাকে গতিকে বৰ বেছি শক্তিশালী নহয় যদি আপুনি পেচেঞ্জাৰ লৈ পেলাই অকণমান কিছু ওপৰত অকণমান ওখ উঠিব লগা হয় সেইবিলাকত যদি উঠিব নোৱাৰে তেনেহ'লে কিছু যথেষ্ট প্ৰব্লেম আহে কেনেকৈ কি ঠিলে পেলাই আপুনি উঠাব পেচেঞ্জাৰ থাকোঁতে গতিকে শক্তিশালী গাড়ী লোৱাটো ভাল সেইকাৰণে এইখন কেট্ৰন বৰ্তমান মই মোৰ লাইফত যিমানখিনি ই ৰিক্সা টেষ্ট ড্ৰাইভ ল'লোঁ এইখন বেছি শক্তিশালী আৰু এইখন বেছিকৈ দৌৰে চ' সেইকাৰণে কেট্ৰন মই ভাল পালোঁ কিন্তু শক্তিশালী আৰু বেছি দৌৰা গাড়ী লোৱাৰ ফলত হেণ্ডেলৰ যিটো নেকি ছাইড মানে ডাউন ছাইড যিটো ছাইডত ডাউন হয় সেইটো ছাইডত মানে বেছিকৈ ষ্টাৰিংটো হেণ্ডেলটো টানে সেইটো এটা ডাউন সেইখিনিতো মই সহ্য কৰি ল'ম তথাপি এইখন শক্তিশালী গাড়ী ল'ম অন্য যদি আপোনাক হেণ্ডেল তেনেকুৱা টানা ছাইজৰ নাটানা ধৰণৰ গাড়ী লাগে তেনেহ'লে আপোনালোকে অন্য ডিলাক্স মইতো চলাব পোৱা নাই যিটো নেকি ইয়াত্ৰী ডিলাক্স আৰু ময়ূৰী সেইবিলাকক মই টেষ্ট ড্ৰাইভ চোৱা নাই আৰু যথেষ্ট অন্যান্য কোম্পানী আছে সেইবিলাকক সকলোৱে কয় হেণ্ডেল সকলোৰে এক ছাইড টানে কিন্তু জেজাখনৰতো বেছি নাটানে জেজা মোৰ ঘৰতে আছে যিহেতু কিন্তু সেইখন যথেষ্ট ডাউন ছাইজৰ গাড়ী হয় জেজা মানে বেটাৰীটো চেম ছাইজৰ একে কোম্পানীৰ বেটাৰী আহে কিন্তু তথাপি তেওঁলোকৰ কণ্ট্ৰলাৰ আৰু মটৰৰ প্ৰব্লেম হ'ব পাৰে নিশ্চয় জেজা ছুপাৰ জেজা প্ৰাইম জেজা সকলোবোৰ মডেলৰ চেম মটৰ আহে কিন্তু সেই বডিটোহে বেলেগ জেজা প্ৰাইম জেজা ছুপাৰ বডিখনটোহে বডিবিলাকহে বেলেগ মটৰ কিন্তু সকলোৰে একে গতিকে তেনেহ'লে হ'ল কি যদি সকলোৰে মটৰ একেই হয় জেজা কোম্পানীৰ চ' সকলোৱে দুৰ্বল গাড়ী হয়
বেটাৰী যদিও বা ভাল কণ্ট্ৰলাৰ মটৰ বৰ বেছি শক্তিশালী নহয় তাৰ ফলত মানে গাড়ীখন কমকৈ টানে আৰু কমকৈ মাইলেজ দিয়ে মাইলেজো কম হয় ইখনতকৈ ইখন যদি এতিয়াও 7 মাহ বয়সতো ইখন 70 কিলোমিটাৰমান মাইলেজ দিয়ে এবাৰ সিঙ্গেল চাৰ্জত কিন্তু যেটো জেজা আছে সেইখন নতুনৰ প্ৰায় 70 কিলোমিটাৰ তেনেকুৱা ধৰণৰ মাইলেজ দি আছে এনেকুৱা পাইছো মই তো এইখিনি আছিল মানে আপসাইড ডাউনসাইড অন্য কোম্পানীক মই বেছি কম্পেয়াৰ কৰিব নোখোজো কাৰণ মোৰ ঘৰত জেজা আছে মই জেজা চলাও আৰু কেট্ৰনখন চলাও গতিকে যদি আপোনালোকে ল'ব খোজে তেনেহলে নিজা ডিসিজন লৈ পেলাই ল'ব কোনখন আপোনাক লাগে শক্তিশালী লাগে নে কমফৰ্টেবল গাড়ী লাগে আৰু যেটো নেকি উপাৰ্জন ইখন গাড়ীৰ উপাৰ্জনৰ কথা আহিলে অন্য জায়গাত অন্য বেলেগ ধৰণৰ আপোনালোকৰ যেটো নেকি সেন্টাৰ সিটি আপনি যিখন গাঁৱত বা যিখন চহৰত বা আপনি যিখন টাউনত বিলং কৰে হেতুৰ লগত পৰে আপোনাৰ সো মই হৈছো গোৱালপাৰা ডিস্ট্ৰিক্টৰ দৰংগুৰিৰ দুধনৈ আৰু দৰংগুৰি এই দুটা সো দুধনৈত এতিয়া যথেষ্ট সংখ্যা হৈছে দুধনৈত প্ৰায় 2500 নহলে 3000 খান ৰিক্সা আছে তেওঁলোকৰ দুধনৈটো ডাঙৰ হয় এৰিয়া তাতে এতিয়া বৰ্তমান 500 পৰা 600 টকা ডেইলি উপাৰ্জন বুলি মই শুনিব পাইছো কাৰণ দুধনৈটো মোৰ এজন ভাল চিনাকি মানুহ আছে তেওঁ ৰিক্সা চলায় তেওঁ কোৱা হিচাপে দুধনৈত 500 পৰা 600 টকা তেনেকুৱা ধৰণৰ কালেকচন হয় কিন্তু আমাৰ দৰংগুৰি যেটো নেকি বজাৰ এৰিয়া বেনানা মাৰ্কেট এৰিয়া হেতু যথেষ্ট সৰু হয় মানে আধা কিলোমিটাৰ এৰিয়াতে সীমিত হয় আমাৰ দৰংগুৰি যেটো নেকি সিটি যেটো নেশনাল হাইৱে কাষতে এটো আধা কিলোমিটাৰ এৰিয়া হয় যত নেকি আমাৰ এতিয়া প্ৰায় 30 পৰা 40 খন গাড়ী আছে বেটাৰী ৰিক্সা তাতে এতিয়া ডেইলি 500 পৰা 600 টকা তেনেকুৱা আপুনি উপাৰ্জন কৰিব পাৰিব কিন্তু প্ৰথম অৱস্থাত যেতিয়া মই এখন 7 মাহ আগতে কিনিছিলো তেতিয়া আমাৰ তাতে 8 খনৰ পৰা 9 খন ৰিক্সা আছিল 8 খনৰ পৰা 9 খন ৰিক্সাত আমি 700 টকা কালেকচন কৰিছিলো পাৰ ডে তো হেতু কাৰণে মই 2-3 খন কিনিছিলো উপাৰ্জন যেহেতু ভাল হিকানে কিনা হৈছিল কিন্তু এতিয়া ডাউন হৈ গৈছে কাৰণ 30 পৰা 40 খন গাড়ী হৈ গল আমাৰ ইয়াতো হিকানে কিছুমান ডাউন পৰি গৈছে এতিয়াও যেতিয়া নেকি আমাৰ সাপ্তাহিক বজাৰ শুক্ৰবাৰ বজাৰ পৰে এতে সাপ্তাহিক বজাৰ দিনাখন আপুনি 1200 টকা এতিয়াও পাব মানে সপ্তাহ 7 ডেজৰ ভিতৰত সপ্তাহৰ ভিতৰত এদিন বজাৰ হয় আৰু সেই বজাৰ দিনাখনে 1000 বা 1200 টকা আপুনি কালেক্ট কৰিব পাৰে আমাৰ দৰংগুৰিত সো কামায়ৰ কথা উপাৰ্জনৰ কথা ক'ব গলে আপোনাৰ নিজা সিটিৰ কথা নিজা টাউনৰ কথা বা নিজা গাঁৱৰ কথা অকমান বেলেগ আহে সো আপোনালোকে কোন এৰিয়াৰ পৰা চাই আছে আপোনাৰ এৰিয়াখন কিমান ডাঙৰ সেই হিচাপত আপোনাৰ তাতে কামাই কিমান হ'ব হেতু মই ক'ব নোৱাৰো কিন্তু আমাৰ দৰংগুৰি আৰু দুধনৈ মই ক'ব পাৰো দৰংগুৰি আপুনি 600-700 টকা ডেইলি পাব বজাৰ দিনাখন আপুনি 1000-1200 দুধনৈৰ কথাও তেনেকুৱা একে 700 পৰা 600 টকা বা 500 টকা আপুনি পাব পাৰ ডে আৰু বজাৰ দিনাখন তেওঁলোকেও বেছিকে পায় সো তেনেকৈ আপোনালোকে নিজৰ টাউন এৰিয়াৰ নিজৰ উপাৰ্জনটো ভাবি চাওক এবাৰ সো এইখিনিয়ে ক'লো আজিৰ মোৰ যেটো নেকি ই ৰিক্সাৰ ৰিভিউ যদি কিবা পইণ্ট থাকি গল আপোনালোকে কমেন্টত তলত ক'ব মই সেইখিনি লিখি প্লাই আপোনাক জনাই দিম আপোনাৰ কি জানিব মন আছিল দামটো মই কৈছো আগতে 1,30,000 মান টকাত বা 28,000 মান টকাত আপুনি এখন কেট্ৰন গাড়ী পাই যাব কিন্তু কাগজ পত্ৰ আপোনাৰ 10,000 11,000 টকা আৰু এক্সট্ৰা তেনেহলে আপোনালোকৰ প্ৰায় 1,40,000 বা 42,000 টকা পৰি যাব কাগজে পত্ৰই যদি আপুনি কাগজ পত্ৰ নবনায় তেনেহলে তো আপোনাৰ 1,28,000 বা 30,000 টকাতে আপুনি এখন গাড়ী পাই যাব ঠিক তেনেকৈ জেজাখনৰ বেলেগ কোৱালিটি আছে যেহেতু কোনোবাখন আপোনালোকে 1,20,000 পাব কোনোবাখন আপোনালোকে 1,30,000 পাব আৰু কোনোবাখন 1,40,000 পাব তেওঁলোকৰ মানে বেলেগ ভেৰিয়েন্ট যিমানে দামী ল'ব সিমানে ষ্টাইলিশ হৈ যাব তেওঁলোকৰ গাড়ীবিলাক তেনেকুৱা ধৰণৰ তো বাকি কিছুটো তেনেকুৱা মোৰ নজৰত ক'ব লগা নাই কিছুমান যদিও থাকি গৈছে মই ইমানখিনি সৰু বিলাক মানে এই মানে হ্যান্ডেল গ্ৰিপ এইবিলাক আছে এইবিলাক মই দেখাব খোজা নাই কাৰণ যিখিনি মেন যেটো বেটাৰীৰ পাৰফৰম্যান্স আৰু যেটো কন্ট্ৰোলাৰ বা কি চাৰ্জাৰ এইবিলাকটো চলি আছে কোনো কিছু প্ৰবলেম পোৱা নাই বেটাৰী পাৰফৰম্যান্স আৰু কি ডাউন আছে কি পজিটিভ পইণ্ট আছে মানে কোনটো অসুবিধা দি আছে আৰু কোনটো মানে সুবিধা পাই আছো আৰু বেটাৰী কেনেকুৱা মাইলেজ দি আছে সেইখিনিয়ে মানে ৰিভিউ আপোনালোকক কৈ দিলো আফটাৰ 7 মান্থস 7 মাহৰ পিছত কি সুবিধা কি অসুবিধা সো এইখিনিয়ে ক'লো বাকিটো আৰু তেনেকুৱা কোনো কিছু নাই যদি আপোনালোকক ই ৰিক্সা লাগে তেনেহলে মই কন্টাক্ট নাম্বাৰ নিশ্চয় তলত দিব চেষ্টা কৰিম সো কন্টাক্ট কৰিব মই নিজৰ নম্বৰো দিব পাৰিম আৰু সেলাৰ যিজন দোকানী তেওঁৰ নম্বৰো দিব পাৰিম কৃষ্ণাৰ পৰা কিনিছিলো মই কৃষ্ণাইট কেট্ৰন কোম্পানীৰ এজন মানুহে আনে তেওঁলোকৰ শ্বৰুমত আৰু অন্য বেলেগ কোম্পানী যথেষ্ট কৃষ্ণাইট 8-9টা ই ৰিক্সাৰ দোকান আছে তাৰ ভিতৰত এখন দোকানে ই কেট্ৰন ৰিক্সাটো আনে সো যদি আপোনালোক কন্টাক্ট নম্বৰ লাগে তেনেহলে মই তলত দিব চেষ্টা কৰিম বাৰু চেক কৰি প্লাই লৈ ল'ব আৰু মোৰ
কণ্টেক্ট কৰিব পাৰে আপোনালোকে মই দেখুৱাই দিব পাৰিম মোৰ কথা ক'লে নিশ্চয় আপোনালোকে কিবা এটা ডিছকাউণ্টো পাব অলৰেডি আগৰ ভিডিঅ' কিনিব যোৱা ভিডিঅ'ত মই কৈছিলে তেওঁৰ ৰেছপন্স যথেষ্ট ভাল দোকানীজনৰ আৰু মানে মোৰ কথা ক'লে স্পেচিয়েলি কিবা এটা নিশ্চয় ডিছকাউণ্ট হ'ব বাৰু চ' গতিকে এইখিনি আছিলে ভিডিঅ' আজি যদি ভাল লাগছে লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব